নমস্কাৰ 2024 বৰ্ষৰ নৱগত আদৰণি সভা বৰ্ণগড় মহাবিদ্যালয়ৰ আজি অনুষ্ঠিত হৈছে। ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গৈ পেলাই সভাও অনুষ্ঠিত হৈছে। সভাত আচলতে ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, মই দৃঢ় বিশ্বাসী। কাৰণ আমি আমন্ত্ৰণ জনাই অনা অসমৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত ডক্টৰ হিতেশ ডেকা ডাঙৰীয়া, বৰ্তমানে মুখ্য সম্পাদক দৈনিক অসম, তেখেতৰ বক্তব্য, আমাৰ অৱসৰী অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী তেখেতৰ বক্তব্য ৰাখিছে। আৰু ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি শ্ৰী ভৱজ্যোতি বেজবৰুৱা বক্তব্য ৰাখিছে। সেই বক্তব্যই তিনিজনৰ বক্তব্যই আচলতে বিশেষভাৱে আমাৰ ল'ৰা ছোৱালীখিনিক উপকৃত কৰিব। এটা সুন্দৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰিছোঁ, যে ইয়াত মানে ছাত্ৰ ছাত্ৰীসকল, গোটেই শিক্ষক শিক্ষয়িত্ৰীসকল, অনাশিক্ষক কৰ্মচাৰীসকল সকলোৱে সম্পূৰ্ণ সহযোগিতা কৰিছে। মই ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক হিচাপে আমাৰ ছাত্ৰ একতা সভাৰ যিখিনি বিষয়ববীয়া সভানেত্ৰী, সম্পাদক সমন্বিতে সকলো বিষয়ববীয়াই সুন্দৰকৈ ইয়াৰ ব্যৱস্থাপনা কৰি আছে। এতিয়াও শেষ হোৱা নাই। আমাৰ সভা শেষ হোৱাৰ পিছত আকৌ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব। তাত ময়ূৰী শইকীয়া, অসমৰ বিখ্যাত কণ্ঠশিল্পী ময়ূৰী শইকীয়াক আমন্ত্ৰণ জনোৱা হৈছে। অলপ পিছতেই সেই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। গতিকে ইয়াত এক মানে উলহ মালহৰ পৰিৱেশ। আমি নতুনসকলক আজি আদৰণি জনাইছোঁ, নতুন ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ, পুৰণিখিনি আৰু কলেজ পৰিয়ালবৰ্গই মিলি। গতিকে এক সুন্দৰ পৰিৱেশ কলেজত সৃষ্টি হৈছে। সেই অক্ষুণ্ণ থাকক, সাংস্কৃতিক অনুষ্ঠানটো ভালেৰে পাৰ হওক, সেইটো আমি আশা কৰি আছোঁ। আমি 4:30মান বজাতেই হয়তো সেই সাংস্কৃতিক অনুষ্ঠান আমি শেষ কৰিম। গতিকে এইধৰণে নৱগত আদৰণি সভা, এই বৰ্ষৰ আদৰণি সভা আৰু মোৰ ছাত্ৰ একতা সভাৰ আচলতে লাষ্ট তাৰমানে শেষৰটো প্ৰগ্ৰেম। আচলতে নৱগত আদৰণি সভাৰ পিছতেই কিছু দিন পিছত বা এমাহমান পিছত হয়তো আকৌ ইলেকশ্যন হ'ব। গতিকে নতুন কমিটি আহিব, নতুন ছাত্ৰ একতা গঠন হ'ব। এইদৰে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।